নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আগত আছোঁ 2 বছৰ পাছত। 2 বছৰ আগতে আমি প্লেনিং কৰিছিলোঁ ইয়াত আহিম বুলি। তো ক'ভিড-19ৰ কাৰণে যিহেতু বন্ধ আছিলে ডিগবৈ পাৰ্কখন, আৰু ইমানেই ধুনীয়া পাৰ্কখন, যিখন আহিম লগা এনেকুৱা এখন পাৰ্ক, যোনখন অহাৰ লগে লগে মনটো ভাল লাগি যায়। আৰু আমি বাৰে বাৰে আহিছিলোঁ, ইয়াত আহিবলৈ সোমাবলৈ নাপালোঁ, কাৰণ কেলৈ বন্ধ আছিলে। আমি 3বাৰমান আহিছিলোঁ ইয়াত। তো আহি পেলাই ইয়াত যেতিয়া বন্ধ হৈ যায়, আমি আকৌ উভতি যাবলগীয়া হৈছে। আজি কেনেকুৱা লাগিছে? এইটো বহুত ভাল লাগিছে, কি ক'ম আৰু এতিয়া, মোৰ ক'বলৈ ভাষা নাই। তেখেতে মানে গৌৰৱ কৈছে, ঠিক আছে, কৈছে যে মানে তিনিচুকীয়াৰ নপুখুৰী পাৰ্কতকৈ মানে ডিগবৈ পাৰ্কখন ভাল আছে বুলি কৈছে। তো সঁচাই ভাল, ধুনীয়া হয়। মই কম্পেয়াৰ কৰিব নাযাওঁ কোনখন ভাল কোনখন বেয়া। তো কি ক'বা, কিবা ক'বা? আৰু চাই যাওক ভিউখিনি। আচ্ছা, ডিগবৈটো আহিলোঁ, পাৰ্কো চালোঁ, মানে চাই আছোঁ বৰ্তমান, দেখাই আছে, ভাল লাগিছে। আৰু চাবলৈ আছে, মই আপোনালোকক দেখাই গৈ আছোঁ মানে। তো আৰু কিছুমান কথা তাইৰ পৰা জানি লওঁ। তো ডিগবৈত আৰু কিছুমান জেগা আছে নেকি চাবলৈ? কি আছে? মই জনামতেতো মিউজিয়াম আছে, আৰু কি আছে বুলি ক'লা? ডিগবৈত তেনেধৰণে মিউজিয়াম আছে, আৰু মানে আৰু এখন পাৰ্ক আছে, আৰু এখনো পাৰ্ক আছে। সেইখন মানে এনেই চিম্পুলে আৰু সেনেকুৱা নহয়, আৰু নতুনকৈ বনাইছিলে। হয়, তেনেকৈ আৰু হয়। আৰু এডোখৰ ঠাই আছিলে শ্বিলং ৰোড বুলি কয়। শ্বিলং ৰোড মানে একচুৱেলি শ্বিলংটো আপোনালোকে জানে, শ্বিলং ইমান ধুনীয়া ঠাই হয়। তো শ্বিলং ৰোডৰ নিচিনা এডোখৰ ঠাই আছিলে ইয়াত। তো শ্বিলং ৰোডটো এতিয়া বৰ্তমান আছে নেকি ডিগবৈত? শ্বিলং ৰোড বৰ্তমান বন্ধ হ'ল। এতিয়া মানে তাত যাব নিদিয়ে, আৰু আগতে হৈছিলে। বহুত ধুনীয়া ঠাই আছিলে ডিগবৈ, মানে কি ক'ম আৰু, ডিগবৈত চাবলগীয়া বহুত ঠাই আছিলে, বহুত কিছুমান এতিয়া বৰ্তমান বন্ধ হৈ গ'ল। আৰু এতিয়া ৰিচেণ্টলি খুলিছে। আজি কিমান দিন হ'ল খোলা এখন? আজি তেনেকৈ এখন খোলা কিমান দিন হ'ল পাৰ্কখন আগৰ পৰা? নাই, এতিয়া খোলা কিমান দিন হ'ল? বৰ্তমান খোলা বেছি দিন হোৱা নাই, এমাহমান হৈছে আৰু। তো 1 মাহ হৈছে। তো এতিয়া 1 মাহত মানুহ বহুত আহিবলৈ, ক'ভিড হোৱাৰ আগতেও মানে খুলিছিলে, তাৰপিছত লগে লগে ক'ভিড হৈ গ'ল, তাৰপিছত আকৌ বন্ধ হৈ গ'ল, এতিয়া খুলিছে। এতিয়া লাহেকৈ আকৌ খুলিছে, মানুহ হ'বলৈ ধৰিছে। তো বন্ধুসকল, ব'লক দেখাই যাওঁ। ইয়াত কিবা চিনেমা শ্বুটিং কৰিছে বুলি কৈছিলা? চিনেমা শ্বুটিং কৰি তেনেকৈ আৰু ভিডিঅ' শ্বুটিং কৰিবলৈ আহি থাকে সৰুৰ পৰাই মানে ইয়াতে আহিছোঁ। মানে আজি ভাল লাগিছে আহি বহুত দিনৰ মূৰত। এনেই মানে আগৰ মানে কথাবোৰ মনত পৰি গৈছে। আৰু কিমান বছৰ বয়সত অহা হৈছিল আগত? মই ক্লাছ 5 নে 6ত আছিলোঁ, তেতিয়া আহিছিলোঁ। তাৰপাছতো খুলিছিলে চাগে, ইমানকৈ তেনেকৈ অহা নহৈছিলে আৰু। ক্লাছ 5-6ত অহা? আজি কিমান বছৰ পিছত অহা হৈছে? কিমান হ'ল আজি? 10 বছৰ মানে হ'বলৈ হয় আৰু। তেনেকৈ আমি যেতিয়া হাই ছেকেণ্ডেৰী পঢ়িবলৈ আহিলোঁ, তেতিয়াতো তেনেকৈ খোলাই নাছিলে, বন্ধ হৈ গৈছিলে। আৰু নতুন পাৰ্কখন খুলিলে, সেই নতুন পাৰ্কখনলৈ গৈছিলোঁ, আৰু তাত তেনেকৈ মানে চাবলগীয়া একো নাছিলেই, জাষ্ট মানে এনেই আৰু মানে অলপ ধুনীয়া সন্ধিয়া সময়টো আৰু কটাব পাৰি, আৰু তেনেকুৱা যায়। এনেই আৰু টাইম পাছ কৰিবলৈ ভাল লাগিছে, ভাল লাগিছে। আজি ভাল লাগিছে,
ঠিকে আছে। তাই ডিগবৈতে পঢ়িছিলে যিহেতু ডিগবৈ ভালেমান কথা জানে ক'ত কি আছে কি নাই। তো তাইয়ে ক'লে যে ডিগবৈ পাৰ্ক খুলিলে বুলি। তো সেইকাৰণে মই বেছি দেৰি নকৰি পেলাই সোনকালে গুচি আহিলোঁ চাবৰ কাৰণে ডিগবৈ পাৰ্ক খুলিলে। কাৰণ কিয় আকৌ যদি বন্ধ হৈ যায় চাব নাপাম বুলি এটা ভয় লাগিলে। কাৰণ কেলৈ 2 বছৰ সময় যিহেতু অপেক্ষা কৰিলোঁ, আজি চাব পাই বহুতে সুখী হৈছোঁ। আৰু দেখিব পাইছে পুখুৰী কিমান ডাঙৰ, মাছ আছেনে বাৰু? থাকিব পাৰে। বৰশী চৰশী লৈ আহিবলৈ ভাল আছিলে ন? অলপ আগত চাওঁ, চাওঁগৈ। ধুনীয়া পৰিৱেশ। আপোনালোকে যদি ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈ বিচাৰে বা ইনষ্টাগ্ৰামৰ ৰীল আপোনালোকে খুব যদি এক্সপাৰ্ট বা ভালকৈ বনায়, তো এইডোখৰ জেগাত ধুনীয়া। আপোনালোকে কেনেকুৱা ক'ব বিচাৰিব? কওক, আপুনি কওক। মানে বেকগ্ৰাউণ্ডটো ধুনীয়া পাব, বেকগ্ৰাউণ্ডটো মজা আৰু। এয়া দেখালোঁ ডিগবৈ পাৰ্ক।